to all our members of the press, media friends, আৰু সকলোলে নমস্কাৰ। জুলিয়ে যেনেকৈ কৈছে নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ এই হোল প্ৰগ্ৰামটো আমি 2012 পৰা ষ্টাৰ্ট কৰিছিলোঁ। দ্য মেইন অবজেক্টিভ উদ্দেশ্যটো আছিল যে গোটেই নৰ্থ ইষ্টৰ যিমান ল'ৰা ছোৱালী আছে স্পেচিয়েলি আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টছ সিহঁতক এটা প্লেটফৰ্ম দিয়া, এটা দিহা দেখুওৱা যে সিহঁতে গ্ৰেজুৱেশ্যনৰ পিছত কি কি কৰিব পাৰে, সিহঁতে নিজৰ পঢ়া শুনাৰ পিছত যেনেকৈ কাৰিয়াৰ কি কি অপশ্যনছ আছে, বেলেগ বেলেগ কি কি অপৰচুনিটিজ আছে নিজৰ কাৰিয়াৰটো আগুৱাই নিবলৈ, সেইখিনি আমি এটা মানে প্ৰগ্ৰামৰ থ্ৰুদি আমি সেই গোটেইখিনি আগুৱাই লওঁ। নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছত আমি প্ৰথম 2012 যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া গোটেই ষ্টেটছৰ পৰা কম মানে হাৰ্ডলি লাইক 2000মান ষ্টুডেণ্টছে পাৰ্টিচিপেট কৰিছিল। কিন্তু যেতিয়া আস্তে আস্তে এভৰি ইয়াৰ এইটো পপুলাৰিটি ইমান বাঢ়িলে যে এতিয়া লাষ্ট যেতিয়া আমি যোনটো 7th নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ আমি কৰিছিলোঁ, যোনটো আমি অৰ্গেনাইজ কৰিছিলোঁ, তাতে 12,000তকৈ বেছি ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিছিল। আৰু নট অনলি ডেট, একেবাৰে গাঁৱৰ পৰা ভেৰি ৰিম'ট ৰুৰেল গাঁৱৰ পৰা আহিছে ল'ৰা ছোৱালীখিনি, যোনখিনি গ্ৰেজুৱেশ্যন কৰি আছে, যোনে হায়াৰ ছেকেণ্ডেৰী জাষ্ট পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কৰি আছে। আমি মেইন এইমটো সিহঁতৰ ওপৰতহে যে সিহঁতে গ্ৰেজুৱেশ্যন কৰাৰ পিছত সিহঁতে কি কি ধৰণে নিজৰ কাৰিয়াৰ মানে পাথ ল'ব পাৰে সেইখিনি আমি ইয়াতে মেইনলি শ্ব'কেছ কৰা যায়। আমি দেখিছিলোঁ যে বহুত গাঁৱৰ পৰা একেবাৰে ল'ৰা ছোৱালীবোৰ আহে, বেলেগ বেলেগ কলেজৰ পৰা গ্ৰুপছবোৰ আহে, সিহঁতৰ বেলেগ বেলেগ প্ৰগ্ৰাম যেনেকৈ কাৰিয়াৰ অপৰচুনিটিজ, এণ্টাৰপ্ৰিনাৰশ্বিপ, নিজৰ বিজনেছ এটা ষ্টাৰ্ট কৰিবলৈ, নিজে এটা কিবা এটা মানে অনুষ্ঠান এটা আৰম্ভ কৰিবলৈ কি কি মানে হেৰি লাগে, হেল্প লাগে, ছাপৰ্ট লাগে, সেই গোটেইখিনি আমি আগুৱাই ধৰোঁ। নট অনলি ডেট, ল'ৰা ছোৱালীখিনিক কালচাৰেলি আৰু স্পৰ্টছতো আমি তেনেকুৱা প্লেটফৰ্ম দিয়া যায় সিহঁতৰ নিজৰ টেলেণ্টখিনি দেখাব পাৰে। এই বছৰো আমি তেনেকৈ আগুৱাই ল'বলৈ বিচাৰিছোঁ। আৰু এই বছৰ আপোনালোকৰ পৰা সদায় মিডিয়া ফ্ৰেণ্ডছৰ পৰা আমাৰ এটাই আশা আছে যে আপোনালোকে একেবাৰে যোনখিনি এতিয়া যোনে মানে গুৱাহাটী বা ডাঙৰ ডাঙৰ চহৰত থাকে সিহঁতেতো গম পায়ে যায়, বা ডাঙৰ ডাঙৰ কলেজ ইউনিভাৰ্চিটিজখিনি ল'ৰা ছোৱালীখিনিয়ে গম পায় যে আমাৰ মানুহ আমি যাই পিনে ইনফৰ্মেশ্যন দিয়া যায়। কিন্তু একেবাৰে যোনখিনি মানে ৰিম'ট ৰুৰেল একদম গাঁৱৰ মানুহ ল'ৰা ছোৱালীখিনি সিহঁতৰখিনিক এটলিষ্ট আপোনালোকে ইনফৰ্মেশ্যনটো দিয়া যে নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ 3 দিনৰ প্ৰগ্ৰাম হয়, য'ত USTMত সিহঁতে আহি পিনে থাকি পিনে 3 দিন আমাৰ তাত থাকি পিনে পূৰা ধুনীয়াকৈ যে সিহঁতে গ্ৰেজুৱেশ্যনৰ পিছত কি কি কৰিব পাৰে বা কেনেকৈ নিজৰ লাইফটো আগুৱাই নিব পাৰে সেই গোটেই ইনফৰ্মেশ্যনখিনি আমি যেন সিহঁতেও পায়। আপোনালোকলৈ সেইটোৱে অনুৰোধ আছে যে আপোনালোকে সেই ইনফৰ্মেশ্যনখিনি গোটেই গাঁৱে ল'ৰা ছোৱালীখিনিক এটলিষ্ট পায় যেন সিহঁতে, সেইটোৱে আমাৰ আশা। মই মোৰ কলিগ ডক্টৰ ৰশ্মি বৰুৱাক মাইকটো দিওঁ। ৰশ্মিয়ে অলপ NDC বিষয়ে কি কি প্ৰগ্ৰাম আছে অলপ কৈ দিয়া। সাংবাদিক বন্ধুসকল, আজি সঁচাকৈ মই আনন্দিত যে আপোনালোকৰ লগত এটা প্ৰেছ মিটত ইয়াত বহিব পাৰিছোঁ। এনেকুৱা এটা বিষয়ৰ ওপৰত মানে আমি নিজকে জড়িত কৰিছোঁ যে এইটো আমাৰ ছাত্ৰ ছাত্ৰীৰ বাবে, যিটো আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে এইখন NEGC পতা হয়। মেজবিন মেমে যে ক'লে এইটো 2012 চনৰ পৰা এইটো আৰম্ভ হৈছে, 12 না? চ' এইটো অষ্টম, এইথ মানে NEGC প্ৰগ্ৰেম। এই প্ৰগ্ৰেমটো এনেকুৱা এটা প্ৰগ্ৰেম য'ত আমাৰ ল'ৰা ছোৱালী গাঁৱে ভিতৰত সোমাই থকা ল'ৰা ছোৱালী যিবিলাক গুপ্ত প্ৰতিভা থাকে, গুপ্ত প্ৰতিভাবিলাক ওলাই আনিবলৈ এখন প্লেটফৰ্ম পায়। আৰু মই সঁচাকৈ কৈ গৌৰৱ অনুভৱ কৰোঁ যে USTM ইজ দ্য অনলি প্ৰাইভেট ইউনিভাৰ্চিটি য'ত এনেকুৱা এটা অনুষ্ঠান বুলিয়ে কৈছোঁ, এনেকুৱা এটা অনুষ্ঠান পাতে। মই আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত, তাত মই আছিলোঁ। তাৰ পৰা মই এনেকুৱা কিন্তু মই কেতিয়াও পোৱা নাই। তাৰ পৰা USTMলৈ মই ৰিচোৰ্চ পাৰ্চন হৈ আহিছিলোঁ 2018 নে 15 চনত। আহি পেলাই মই যিবিলাক ষ্টুডেণ্টক কাউন্সেলিং কৰি সেই প্লেটফৰ্মটো পাই, আমিতো ইউনিভাৰ্চিটিত MA ষ্টুডেণ্ট পাওঁ, MA
হয় নহয় MA ষ্টুডেণ্ট পাওঁ কিন্তু আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট আমি নাপাওঁ তেওঁলোকে আহি তেওঁলোকৰ কেৰিয়াৰৰ ওপৰত ডিছকাছ কৰে কি কৰিলে ভাল হয় BA পাছ কৰি ক'ত যাব তেনেকুৱা ধৰণৰ কিছুমান ডিছকাশ্যন হয় ইয়াত আৰু এটা কথা ইয়াত সম্পূৰ্ণ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে অল ৰাউণ্ড ডেভেলপমেণ্ট এতিয়া পৰীক্ষা হৈ গ'ল এতিয়া ল'ৰা ছোৱালী কি কৰিব ডিপ্ৰেশ্যন ষ্ট্ৰেছ জানে নহয় পৰীক্ষাৰ ৰিজাল্ট ওলাব এই সময়ছোৱাত আমি এনেকুৱা এটা অনুষ্ঠান পাতা হয় য'ত ল'ৰা ছোৱালীবিলাকৰ টাইম সুন্দৰকৈ পাৰ হৈ যায় আমিতো কওঁ আইডল মাইণ্ড ইজ এ ডেভিলছ ৱৰ্কশ্বপ সেইকাৰণে তাৰ পৰা আহি যায় আহি থকা মেলা চব আমাৰ বিশ্ববিদ্যালয়ত প্ৰভাইড কৰে আৰু আজিকালি আপুনি চাওক দেশত ইমান হাই হুলস্থুল তেনেকুৱা এটা হেৰিত ইয়াত একেলগে থাকি একেলগে খাই একেলগে আনন্দ কৰে ডেট ছ'চিয়েল সামাজিক যিটো বিকাশ এইটো আমাৰ ইউনিভাৰ্চিটিত হয় আৰু এটা কথা এইটো ছিংগল প্লেটফৰ্ম কোনো এখন বিশ্ববিদ্যালয়ত বা কোনো এখন কলেজত এনেকুৱা এটা অনুষ্ঠান নহয় আৰু এটা চাইছোঁ যে বেলেগ বেলেগ কম্পিটিশ্যন হয় ক'লেই ৰশ্মিয়ে প্ৰাইজ দিয়ে আৰু প্ৰাইজটোৱে মেইন নহয় পাৰ্টিচিপেশ্যনটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু প্ৰত্যেকটা দিশ আমি চাওঁ আমি স্পৰ্টছ মিউজিক তাৰপিছত আমি জুবিন গাৰ্গকো পাহৰা নাই আমি যিকোনো কামত আমাৰ জুবিন গাৰ্গ সদায় মনত থাকে সেইকাৰণে আমি জুবিন গাৰ্গৰ ওপৰত এটা 20টা ষ্টুডেণ্টক আমি ফেলোশ্বিপ দিম আৰু এই ফেলোশ্বিপ তেওঁলোকৰ প্ৰতিভাখিনি বিচাৰ কুচাৰ কৰি তেওঁলোকৰ নামত এই স্কলাৰশ্বিপটো দিয়া হ'ব আৰু আমিতো গান বাজনা ভালেই পাওঁ হয় নহয় বন্ধুসকল ভালেই পাওঁ সেইকাৰণে মিউজিকো থাকিব তাত আৰু মিউজিকত বেলেগ বেলেগ প্ৰতিভা বেলেগ গায়ক এতিয়া যেনেকৈ আমি কৈছোঁ আদিত্য নাৰায়ণ ইণ্ডিয়ান আইডলততো আছেই আদিত্য নাৰায়ণ আমাৰ ল'ৰা ছোৱালীয়ে ভাল পায় তেখেতক আমি যোগাযোগ কৰিছোঁ পাৰিলে তেখেতো আহিব আৰু আছে নকওঁ চব ছাৰপ্ৰাইজ উইল কিপ ইট এ ছাৰপ্ৰাইজ চ' আপোনালোকে যিমান পাৰে বন্ধুসকল গাঁৱে য'ত নাপায় য'ত মিডিয়াৰ প্ৰব্লেম আছে আপোনালোকে এইটো চবকে ক'ব যিমান পাৰে সিমান আহক এইটো একো নাই একেলগে থাকিব আমি থকাটো দিছোঁ তো এইখিনিয়ে কৈ মই ভাবিছোঁ ছাৰক মানে আমি নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ যিটো আমি উত্তৰ পূৰ্ব যিটো বুলি কওঁ উত্তৰ পূৰ্ব এখন এনেকুৱা এটা ঠাই য'ত মানে ভাষা সংস্কৃতি আৰু পৰম্পৰাৰ মিলনভূমি বুলি আমি কওঁ আৰু NEC এইটোৱে এনেকুৱা এটা অনুষ্ঠান য'ত মানে এই ভাষা সংস্কৃতি আৰু বৈচিত্ৰ্য যিটো আছে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ সেইটো এটা ঠাইত একজোট কৰাৰ এটা প্ৰয়াস ইয়াতে আমাৰ বিভিন্ন কলেজসমূহ অলৰেডি অসম বুলি নহয় গোটেই নৰ্থ ইষ্ট স্পেচিয়েলি মেঘালয় নাগালেণ্ড মণিপুৰ চব ঠাইৰ পৰা ইয়াত কলেজৰ ষ্টুডেণ্টবোৰ পাৰ্টিচিপেট কৰে আৰু বিভিন্ন শিতানত তেওঁলোকে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰে তো এতিয়া মেম আমাৰ মোক কলিগসকলে ক'লে গোটেই কম্পিটিশ্যনখিনিৰ কথা মই আৰু অলপ বিতংকৈ কৈ দিছোঁ ইয়াৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো একদম চিম্পল আমাৰ যিবোৰ ব্ৰচাৰ যিবোৰ আছে এই ব্ৰচাৰসমূহ আমি কলেজসমূহত পঠাই দিছোঁ তাতে QR কোড এটা আছে আৰু নতুবা আমাৰ যিটো ৱেবছাইট আছে www.ustm.ac.in তাতেও সেই লিংকটো উপলব্ধ আছে তাতে গৈ ক্লিক কৰিলে গোটেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো সুকীয়া একদম সহজ তাতে নামটো এণ্ট্ৰি কৰিব লাগে আৰু তাতে যিবোৰ শিতানত তেওঁ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁ তাতে ক্লিক কৰিলে হ'ল আৰু ৰেজিষ্ট্ৰেশ্যন ফি ন্যূনতম এটা ৰেজিষ্ট্ৰেশ্যন ফি আছে সেইখিনি পে' কৰি পিনে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব পাৰে এতিয়া কিছুমান ঠাইত ধৰি লওক ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ধৰি লওক পে'মেণ্টটো হোৱা নাই তেওঁলোকৰ কাৰণে সুবিধা আছে ৰেজিষ্ট্ৰেশ্যনটো কৰিলে হ'ল উইদাউট পে'মেণ্ট আমি সেইটোও উপলব্ধ কৰি দিছোঁ কিন্তু ইয়াত আহি অফলাইন মোডত আমি পে'মেণ্ট তেওঁলোকে কৰিব পাৰে
এই যিটো ৰেজিষ্ট্ৰেশ্যন ফি এইটো মাত্ৰ 500 টকা আছে। ইয়াৰ ভিতৰত আমি সামৰি লৈছোঁ 3 দিন ইয়াতে 26, 27 কিছুমানতো 25 তাৰিখেও আহিব, যিবোৰ দূৰ দূৰণি ঠাইৰ কলেজবোৰ 25 তাৰিখ বা 26 তাৰিখে ৰাতিপুৱা আহিব। তেওঁলোকৰ 3 দিন 26, 27 আৰু 28 এই 3 দিনত গোটেই একমডেশ্যন আমি যোৱাবেলি প্ৰায় 12,000 পাৰ্টিচিপেণ্টছ আছিলে, তাৰে এৰাউণ্ড 7,000 মান ষ্টুডেণ্টছ আমাৰ কেম্পাছত আছিলে একেলগে। ল'ৰাৰ কাৰণে সুকীয়া ব্যৱস্থা, ছোৱালীৰ কাৰণে সুকীয়া ব্যৱস্থা আছে। তেওঁলোকৰ মিলছ, ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ সেইবোৰ আমি সুবিধা কৰি দিছোঁ। প্লাছ এইবাৰ যিটো মূল আকৰ্ষণ আমাৰ যিটো কালচাৰেল এক্সট্ৰা ভেকেঞ্জা, মেমে কৈছে এইটো ছাৰপ্ৰাইজ, কিন্তু মই ভাবোঁ যে অলপ জনাটো দৰকাৰ। তথাপিও পিছত আৰু ছাৰপ্ৰাইজ আহিব, কিন্তু এতিয়া অলপমান কৈ দিয়ে এইখিনিৰ বিষয়ে। 26 তাৰিখে যিটো আমাৰ মূল সাংস্কৃতিক সন্ধিয়া প্ৰায় 4টা বজাৰ পৰা ষ্টাৰ্ট হ'ব, তাতে থাকিব ওৱান নৰ্থ ইষ্ট মিউজিক ফেষ্টিভেল। এইটো অনুষ্ঠানটো পাতে আমাৰ ল' মাজাও ফাউণ্ডেশ্যন, আমি চিনি পাওঁ আমাৰ উত্তৰ পূৰ্ব ভাৰতৰ এগৰাকী ডাঙৰ আৰ্টিষ্ট ল' মাজাও। তেওঁৰ ফাউণ্ডেশ্যনৰ আণ্ডাৰত 8টা বেণ্ড আছে, আমাৰ 8টা ষ্টেটছ অফ নৰ্থ ইষ্টৰ আণ্ডাৰত 8টা বেণ্ড আছে, যেনেকৈ জোছ এপাৰ্টমেণ্ট, লেডি বাৰ্ডছ, কলছাল কৰ্ড, নইজি নেইবাৰ্ছ, NGMP দ্য বেণ্ড। তেওঁসকলে পাৰফৰ্ম কৰিব। আৰু সিদিনাখনে আমাৰ আৰু এটা পাৰফৰ্মেঞ্চ আছে, স্পেচিয়েল এট্ৰেকশ্যন, সেইটো হ'ল ধৰ্মেশ য়ালাণ্ডে। আপোনালোকে চবেই চিনি পায় ধৰ্মেশ দ্য ডান্সাৰ। চ' তেওঁ আহি আছে আৰু তেওঁ ইয়াতে পাৰফৰ্মেঞ্চ এটা ৰাখিব। দেন দ্বিতীয় দিনাখন 27 তাৰিখে আমাৰ পাৰফৰ্মেঞ্চ আছে। আমাৰ কেইদিনমান আগতে ইণ্ডিয়া গট টেলেণ্টত খুব সুখ্যাতি নাম অৰ্জন কৰা আমাৰ শিল্পনিক গ্ৰুপ, তেওঁলোকে প্ৰথমবাৰৰ বাবে অসমত পাৰফৰ্মেঞ্চ কৰি আছে। আফটাৰ দ্য উইনিং নৰ্থ ইষ্টত প্ৰথমবাৰ পাৰফৰ্মেঞ্চ কৰি আছে। দে আৰ ভেৰি এক্সাইটেড আৰু আমিও ভেৰি এক্সাইটেড এবাউট দ্য ইভেণ্ট। চ' দে উইল বি পাৰফৰ্মিং। তেওঁলোকে পাৰফৰ্ম কৰিব প্ৰথম হাফ অন 27 শিল্পনিক্স গ্ৰুপছ। আৰু এইটো কমপ্লিটলি বেলেগ পাৰফৰ্মেঞ্চ হ'ব। আমি শুনামতে তেওঁলোকে এইবাৰ পাৰফৰ্মেঞ্চটো উচৰ্গা কৰিছে আমাৰ হিয়াৰ আমঠু জীৱন বিভাগৰ ওপৰত। তো আপোনালোকে নিশ্চয় আহিব আৰু উপভোগ কৰিব। আৰু সিদিনাখনেই শিল্পনিকৰ পিছত আহিব আমাৰ আদিত্য নাৰায়ণ। আমি তেওঁৰ লগত যোগাযোগ কৰিছোঁ, আমি কনফাৰ্মেশ্যনো পাইছোঁ, তেওঁৰ বাইটো আমি পাইছোঁ, আমি আজি মুকলি কৰি দিম। আৰু সিদিনাখন তেওঁৰ পাৰফৰ্মেঞ্চ থাকিব। আৰু শেষৰ দিন 28 তাৰিখে থাকিব বলিউডৰ এই লাষ্ট 2টা বছৰ চবতছে ডাঙৰ হিট গানবোৰ দিয়া ছিংগাৰ মধুবন্তী বাগচি, তেওঁ আহিব 28 তাৰিখে। চ' এইকেইটা হ'ল আমাৰ মেজৰ এট্ৰেকশ্যন। আমি ভাবোঁ যোৱাবাৰ যিহেতু 12,000 হৈছিলে, আমি ভাবিছোঁ এইবাৰ 20,000 হ'ব। তো আমাৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ, বাট ষ্টিল আমি উইল লুক ফৰ ইট। এণ্ড আমাৰ যিটো মূল উদ্দেশ্য এনেকুৱা নহয় যে আমি গুৱাহাটী বা আশে পাশে থকা যিবোৰ টাউন বা মানে ক্লাছ বি চিটি কলেজসমূহ আমি আগুৱাই লৈছোঁ, নহয়। আমাৰ টাৰ্গেটটো থাকে যিবোৰ একদম ভিতৰুৱা অঞ্চলৰ কিছুমান কলেজ থাকে একদম য'ত মানে ভাল ৰাস্তা নাই, আমাৰ টিচাৰ্ছবোৰ তাতে গৈ মেলি তাহাঁতক ইনভিটেশ্যন দি আহে। চ' আমি কণ্টেক্ট কৰিছোঁ অলমষ্ট লাইক 300 কলেজেছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া, ইনক্লুডিং আছাম, মেঘালয়, এভৰিথিং। চ' তাহাঁতৰ লগত যোগাযোগ কৰিছোঁ, তাহাঁতে আহিব, গ্ৰুপ হিচাপে আহিব আৰু ইয়াতে প্ৰতিযোগিতাসমূহ তেওঁলোকে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও কিছুমান কম্পিটিশ্যনছ থাকে, যেনেকৈ বেষ্ট কলেজ কম্পিটিশ্যন, যোনটো কলেজে ছাপ'জ চাৰিওফালে যেনেকৈ স্পৰ্টছ হওক, কালচাৰেল হওক, ডিবেট হওক, চব শিতানত তেওঁলোকে পাৰ্টিচিপেট কৰিছে। আৰু ইভেন ডিচিপ্লিন, আমি ডিচিপ্লিনটো চাওঁ, তেওঁলোকৰ যেতিয়া একমডেশ্যন এটা ব্লকত দিয়া হয় তাহাঁতে কেনেধৰণৰ ডিচিপ্লিন মেইনটেইন কৰিছে, সেই আমি এটা প্লেটফৰ্ম চাই আমি বেষ্ট কলেজ এটা এৱাৰ্ড, এটা ভাল প্ৰাইজ মানি দি পিনে আমি সেইটো এৱাৰ্ড কৰোঁ। তো এই ভিতৰুৱা কলেজসমূহৰ ছাত্ৰ ছাত্ৰী সদায় আমাক সুধি থাকিছে NSC কেতিয়া হ'ব, NSC কেতিয়া হ'ব। যোৱাবাৰ আমি 2025 প্লান কৰিছিলোঁ, কিন্তু কিবা এটা কাৰণবশতঃ আমাৰ সেইটো কৰিব নোৱাৰিলোঁ, মেঘালয় ইলেকশ্যনৰ কিবা এটা ডেটটো আমাৰ ক্লাছ হোৱাৰ কাৰণে। তো দে আৰ ভেৰি এক্সাইটেড, মানে কেতিয়া হ'ব। তো এইবাৰ আমি যেতিয়া ক'লোঁ যে এইবাৰটো হৈ আছে আৰু ডাঙৰকৈ হৈ আছে, তো এইবাৰ মই ভাবিছোঁ যোৱাবাৰ যিহেতু 12,000 হৈছে, এইবাৰ 20,000 আমি আশা কৰিছোঁ। তো সেইখিনিয়ে। তাৰ উপৰিও এইবাৰ এটা বিশেষ আকৰ্ষণ আমাৰ যিটো মেমে ক'লে জুবিন গাৰ্গ ফেলোশ্বিপ, আমাৰ হিয়াৰ আমঠু, আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁৰ নামটো সদায় আমি উজ্জ্বলি ৰাখিব বিচাৰিছোঁ। আমাৰ ইউনিভাৰ্চিটিৰ এলুমিনাই হয় তেওঁ, যিহেতু আমাৰ এলুমিনাই, আমাৰ ডক্টৰেট আমি প্ৰদান কৰিছিলোঁ যিহেতু।
তেওঁৰ নামত আমি এই ফেলোশ্বিপ কৰি আছোঁ এনেকুৱা নহয় যে তেওঁ একাডেমিকেলি চাউণ্ড হ'ব লাগিব নহয় তেওঁ যদি কালচাৰেলি চাউণ্ড হয় বা স্পৰ্টছৰ ক্ষেত্ৰত তেওঁ আগবঢ়া হয় বা আন শিতানত তেওঁ আগবঢ়া হয় তেতিয়াহ'লে আমি তেওঁক সেই বাছনি কৰিম আৰু সেই 20 গৰাকী ছাত্ৰ বা ছাত্ৰীক আমি সম্পূৰ্ণ বিনামূলীয়া ইনফেক্ট যদি তাতকৈ বহুত বেছি ভাল আমি ইনফেক্ট হোষ্টেলো ফ্ৰী কৰি দিম তো সেইখিনি আমি এটা পদক্ষেপ লৈছোঁ আৰু যিবোৰ শিতান আছে যেনেকৈ মুড কোৰ্ট এইবাৰ এটা নতুন কনচেপ্ট আমি কৰিছোঁ মুড কোৰ্ট কম্পিটিশ্যনছ আমাৰ প্ৰথম মুড কোৰ্ট হৈছিলে 4 বছৰমান আগত এইবাৰ আমি দ্বিতীয় সংস্কৰণ মুড কোৰ্টৰ বিভিন্ন ধৰণৰ ল ষ্টুডেণ্টছ গোটেই ইণ্ডিয়াৰ পৰাও এনকুৱাৰী আহিছে কেনেকৈ হ'ব কি হ'ব কেনেকুৱা তো আমি সেই মুড কোৰ্টত আমি আশা কৰিছোঁ যে এৰাউণ্ড 2000 মান পাৰ্টিচিপেণ্টছ হ'ব গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ যোৱাবাৰ আমি যেনেকৈ খালি পাৰ্টিচিপেণ্টবোৰ পাইছিলোঁ নৰ্থ ইষ্ট ইণ্ডিয়াৰ এইবাৰ আমাৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন আহিছে ৱেষ্ট বেংগল বিহাৰ এইফালৰ পৰা ৰেজিষ্ট্ৰেশ্যন আহি গৈছে তো এইটো খালি নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীৰ বাবে খালি সীমাবদ্ধ নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণে আমি এবাৰ মুকলি কৰিছোঁ যে দে কেন কাম এণ্ড পাৰ্টিচিপেট এণ্ড কম্পিট অভাৰ হিয়াৰ আৰু ডিবেট এইবাৰ ডিবেটটো হৈছে যিটো ট্ৰেণ্ডিঙত আমি চবেই জানো যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ তো AI ইজ মোৰ গুণ দেন এ থ্ৰেট টু হিউমেনিটি অসমীয়া যদি কওঁ কৃত্ৰিম বুদ্ধিমত্তা মানৱ জাতিৰ বাবে ভাবুকিৰ তুলনাত অধিক আশীৰ্বাদহে আৰু এই ডিবেটটো তেওঁলোকে ইংলিছ অসমীয়া খাচী বা গাৰো ভাষাত তেওঁ প্ৰেজেণ্ট কৰিব পাৰিব ইয়াৰ উপৰি বিভিন্ন ধৰণৰ যিবোৰ কম্পিটিশ্যনছ আছে মেমে অলৰেডি গোটেইখিনি বিৱৰি ক'লে যেনে কালচাৰেল ফেষ্টেড আছে আমাৰ গ্ৰুপ ডান্স গ্ৰুপ ছং আৰু এই কম্পিটিশ্যনসমূহৰ কি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে আমাৰ তাৰ এটা গাইডলাইন বনোৱা আছে সেইটো ৱেবছাইটত উপলব্ধ আছে সেইখিনি আমি গোটেই তেওঁলোকক তাৰ পৰা ডাউনলোড কৰি পিনে চাই ল'ব পাৰিব আৰু যিবোৰ প্ৰাইজ মানি আছে সেইটো বহুত বেছি আমি দিছোঁ যেনেকৈ প্ৰত্যেকটো ইভেণ্টত মিনিমাম 50,000 পৰা 60-70,000লৈকে কিছুমান কম্পিটিশ্যন আমি 1 লাখলৈকেও আমি প্ৰাইজ মানি হিচাপে আমি ৰাখিছোঁ খুবেই সহজ আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ চিম্পলি QR কোডটো স্কেন কৰি পিনে কৰিব পাৰে আৰু নহ'লে www.ustm.ac.in গৈ তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে মই আশা কৰিছোঁ এইবাৰ আমাৰ যিবোৰ ভিতৰুৱা অঞ্চলৰ গাঁও ভূঞে যিমান কলেজ আছে আমি তাৰ পৰা আমি বেছি আশা কৰোঁ কাৰণ তেওঁলোকে আশা কৰি ৰৈ থাকে যে কেতিয়া আহিব তো এই অনুষ্ঠানটো আমি কৰিব বিচাৰিছোঁ ডেটটো আমি আকৌ এবাৰ কৈ দিছোঁ অহা 26, 27 আৰু 28 মাৰ্চ তাৰিখে আমি এইটো উদযাপন কৰিবলৈ গৈ আছোঁ আপোনালোকৰ আমি সহযোগিতা আমি কামনা কৰিছোঁ যাতে আপোনালোকৰ জৰিয়তে গোটেই ভাৰতবৰ্ষত এই বাৰ্তাটো বিয়পি যায় ধন্যবাদ ইয়াতে বাছ